Amo. So hello everyone and welcome back to my channel. আশা ৰাখিছোঁ আপোনালোকে সবাই ভালে আছে, ময়ো ভালে আছোঁ। তো মোৰ আজি গেটআপত দেখিছে চাগে মই ক'ত যাব ওলাইছোঁ, যাম এটা জাগাত। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, মই কি শ্বেয়াৰ কৰিম আজি ইণ্টাৰেষ্টিং। তো বলক মোৰ লগতে আজি আপোনালোকক লগত লৈ যাম মই ফুৰাবৰ কাৰণে। দেখ মোর মামি ড্রেসটো বঢ়িয়া লাগিছে না। সো আমি শ্বপিং কৰিব গৈ আছোঁ, মানে পূজাৰ বজাৰ। আমাৰতো ক'ত হ'ব ডাঙৰবিলাকৰ, সো বাচ্চাবিলাকৰে শ্বপিং কৰিব গৈ আছোঁ। কাৰণ গোসাইগাঁৱততো তেনেকুৱা কাপোৰ কানি ইমান এটা ভাল নাই, আৰু যোনবিলাক আছে কোৱালিটিবিলাক ইমান এটা ভাল নহয় আৰু দাম বেছি কৰি থৈ দিব। সো সেইটো কাৰণে আমি গোটেই পৰিয়াল ফেমিলি আমি গৈ আছোঁ কোকৰাঝাৰত। তাৰপিছত আপোনালোকে চাই থাকিব শেষলৈকে, বেছি লেংডিও কৰা নাই মোৰ ভিডিঅ'টো, তো চাই থাকিব। তো প্ৰথমতে আহি এইফালে ভাত খালোঁ, খাই দাই কি কৰিম তো চাই থাকিব। এইফালে কি আঞ্জা আছে সেইবিলাক মই দেখুৱাইছোঁ। চামো হাইনা হোটেলত খাইছোঁ, মানে বহুত আইটেম দিছে। এইফালে নাৰ্জি, অনলা, তাৰপিছত লাবৰা, দালি, তাৰপিছত চবাই আৰু অমাবেদৰ অৰ্ডাৰ দিছিলোঁ, মটন। মানে মানুহ বেছি, তো সেইটো কাৰণে মানে পাৰ পাৰ্চনতে লৈছোঁ, কিন্তু মানে শ্বেয়াৰিং কৰি খাইছোঁ অলপ অলপকৈ। তো সেইটোৱে, আমি য'ত যাওঁ শ্বেয়াৰিং কৰি খাওঁ। তো খাই দাই আমি আহিলোঁ সেইফালে ট্ৰেন্সত, কোকৰাঝাৰ ট্ৰেন্সত। তো ইয়াতে দুটামান কাপোৰ বাচিলোঁ, তাৰপিছত ইমান এটা ভাল নেদেখিলোঁ। তাৰপিছত ইয়াতে ট্ৰেন্সৰ বাহিৰতে আমি বজাৰ কৰিলোঁ। বজাৰ কৰি ইয়াতে ইমান এটা ভাল লগা নাই কোকৰাঝাৰত। চ' আমি আকৌ ৰিটাৰ্ণ হ'লোঁ বঙাইগাঁৱত গ'লোঁ আমি। তো চাই থাকিব। ট্ৰায়েল ৰুমত সোমাইছোঁ। কাৰ কাৰণে? কোকৰাঝাৰৰ পৰা কাপোৰ নাপালোঁ, সেইটো কাৰণে এতিয়া বঙাইগাঁও আহিলোঁ। ইয়াত পেণ্টালুন্সত ট্ৰায়েল কৰি আছে ছোৱালীজনী, ট্ৰায়েল ৰুমত ট্ৰায়েল কৰি আছে। চ' বজাৰ কৰি ওলালোঁ পেণ্টালুন্সৰ পৰা। তাৰপিছত এতিয়া আমি যাব ওলাইছোঁ ফুড প্লাজাত। মানে মা ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলে। চ' এয়া ফ্লাইঅভাৰ পাৰ হ'লোঁ, ফ্লাইঅভাৰ পাৰ হৈয়ে আমি এয়া ফুড প্লাজাত সোমাম। ফুড প্লাজাত সোমাই নিৰামিষ কিবা খাম, ভেজ অৰ্ডাৰ দি। মানে এনেও ফুড প্লাজাৰ দোকানটো নিৰামিষৰে, তো ইয়াতে অৰ্ডাৰ দি পেলাই অলপ চলপ খাই ল'ম। মানে ৰাতি ঘৰত আহি ভাত নাখাওঁ। আহি পাওঁতে আমাৰ 10:30মান বাজিছে। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ থেংক ইউ।